তো মোৰ হাতত আহি পৰিছে বুকলেট ডিৰ আৰু ইয়াৰে কোশ্চেনবিলাক আমি আজি আলোচনা কৰিম। 1 নম্বৰত দি আছে বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? উত্তৰ হ'ব ভাস্কৰ বৰ্মন, অপশ্যন এ। 2 নম্বৰ নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল? উত্তৰ হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং। 3 নম্বৰ কৈছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল? উত্তৰ হ'ব খিলজী, অপশ্যন এ। 4 নম্বৰ কোশ্চেনত দি আছে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছৰ অধিৱেশন হোৱা চন আৰু স্থান কি আছিল? এইটো হ'ব 1906 কলিকতা, অপশ্যন বি। তাৰপিছত আছে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিল? উত্তৰ হ'ব প্ৰভাকৰ বৰ্ধন, অপশ্যন এ। হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল কোনটো ঠাইত? উত্তৰ হ'ব এ হৰিদ্বাৰত। 7 নম্বৰ কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণ, অপশ্যন চি। তাৰপিছত 8 নম্বৰ কি নম্বৰ দি আছে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ব অপশ্যন বি সত্যসন্ধ্যা দেৱী। ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি জন মিণ্ডেল হল। বানানবিলাক বা উচ্চাৰণবিলাক অলপ খেলি মেলি হ'ব পাৰে। কোশ্চেন আছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা ক'ত আৰু কেতিয়া হৈছিল? এইটো হ'ব 1905 ডিব্ৰুগড়ত। তো 11 নম্বৰ কোশ্চেন দি আছে অসমৰ স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন? অপশ্যন হ'ব এইটোৰ চিটো শুদ্ধ উত্তৰ ছাৰ আকবৰ হাইদৰি। 12 নম্বৰ দি আছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? গমধৰ কোঁৱৰ, অপশ্যন বি। তাৰপিছত এতিয়া আহিব 13 নম্বৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? এইটো হ'ব অপশ্যন এ খ্ৰীষ্টপূৰ্ব 326। নেক্সট কোনটো হ'ব? এইটো ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ? এলিফেণ্টা। তাৰপিছত নেক্সট আহি গ'ল আমাৰ অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন? নাথান ব্ৰাউন। তাৰপিছত নেক্সট 16 নম্বৰত দি আছে গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত? আইন অমান্য। তাৰপিছত 17 নম্বৰ কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়? এইটো হ'ব ঋগ্বেদ। 18 নম্বৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিনত পালন কৰা হয়? এইটো কি হ'ব? ভোগেশ্বৰ বৰুৱা। তাৰপিছত নেক্সট 18 নম্বৰ আমাৰ এইটো হৈয়ে গ'ল। 19ত কি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? ফৰৱাৰ্ড ব্লক। আচ্ছা কোশ্চেন নম্বৰ 20 কি দিছে চিকেন গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল? এইটো হ'ব বিশ্বসিংহ। 21 গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কুশীনগৰ। তাৰপিছত 22 নম্বৰ সমুদ্ৰগুপ্ত ৰাজসভাৰ সভাকবি কোন আছিল? এইটো হ'ব হৰিসেন। তাৰপিছত 23 অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মাধ্যম হিচাপে এইটো ইয়াতে উঠা নাই ব্যৱহাৰ কৰিছিল বা গ্ৰহণ কৰিছিল একে কথা। এইটো উত্তৰ হৈ যাব নীলাম্বৰ, অপশ্যন এ। 24 নম্বৰ 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল? উত্তৰ হ'ব অপশ্যন এ মতিলাল নেহৰু আৰু চি.আৰ. দাস। তাৰপিছত নেক্সট কোশ্চেন আহি গ'ল আমাৰ এইটো 25 নম্বৰ আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কাম কি আছিল? এইটো মাংসৰ যোগান ধৰা হ'ব লাগে। 100% চিয়'ৰ নহয়, মোৰ মতে এইটো হ'ব লাগে। যদি ভুল হয় কমেণ্টত জনাই দিব, জনা থাকিলে। এইটো মোৰ 95% এইটো হ'ব লাগে, কিন্তু তথাপিও 5% অলপ ডাউট আছে। যি কি নহওক নেক্সট কোশ্চেন লৈ আহিছোঁ 26 ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? এইটো কি হ'ব? জালিৱানবাগৰ হত্যাকাণ্ড 1919ৰ। তাৰপিছত আহি গ'ল আমাৰ 27 নম্বৰ আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিল, শেষৰ ৰণটো কি আছিল? এইটো হ'ব ইটাখুলিৰ ৰণ। তাৰপিছত এতিয়া হ'ব 28 নম্বৰত কি কৈছে 1925ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল? এইটো উত্তৰ হ'ব কাজী নজৰুল ইছলাম, অপশ্যন বি। তাৰপিছত আমাৰ আহি গ'ল 29 কণ্টং আৰু কামবাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক? এইটো ৰাভাসকলৰ এইটো পোছাক। তাৰপিছত 30 নম্বৰ কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? 1963, অপশ্যন চি। তাৰপিছত আহিছোঁ ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো? সোৱণশিৰি। এইটো আহিয়ে থাকে, আকৌ আহিছিল কোনোবা কোশ্চেন পেপাৰত।
32 কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল শিৱসাগৰ অনুষ্ঠিত অসম সাহিত্য সভাত প্ৰদান কৰা হৈছিল এইটো উপাধি চিপকো আন্দোলন 33 চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে কৰা হৈছিল বননি গছৰ লগত লাগি ধৰিছিল মানুহবিলাকে আন্দোলন কৰি তাৰপিছত আহি গ'ল আমাৰ নেক্সট কোশ্চেন 34 অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিল এটো হ'ব অপচন সি অচ্যুত লোহকৰ সৰু জগতৰ সেউজ গ্ৰহ কি ইউৰেনাছ প্ৰায় আহি থাকে ৰঙা গ্ৰহ এবাৰ আহিছে সেউজ গ্ৰহ ইউৰেনাছ ৰঙা গ্ৰহ হলে মঙ্গল হল হয় আচ্ছা জি নহক 36 গুৱাহাটীত অনুষ্ঠিত হোৱা 33 তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ মেস্কট আছিল কোন আছিল ৰংমন অপচন বি তাৰপিছত 37 ৰেশম শিল্পত প্ৰাসংগিক গছ হৈছে নুনি তাৰপিছত লাচিত দিৱস কেতিয়া 24 নৱেম্বৰ একেবাৰে সহজ এইবিলাক তাৰপিছত 39 লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ হাতত আছে এটো অপচন উত্তৰ হৈ যাব শুদ্ধ এটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাষ্ট্ৰপতি তাৰপিছত আমাৰ আহি যাব এতিয়া 40 নম্বৰ কোশ্চেন পুনে স্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক দিয়া পদকটো অসমৰ কোন গৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় লাজিত বৰফুকন আমাৰ বাবে গৌৰৱৰ বিষয় তাৰপিছত আহিছো 41 নম্বৰ অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ বাংলাদেশ আৰু ভুটান আহিয়ে থাকে প্ৰায় তাৰপিছত নেক্সট অসমৰ লৌহ মানৱ কোন বিষ্ণুৰাম মেধি 30 তাৰপিছত আহি গ'ল আমাৰ 43 কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে এটো কি হ'ব পিক্সেল হ'ব লাগে লাফিং গ্যাস কি নাইট্রাছ অক্সাইড এই কেইদিন মানত আগতে যেটো পৰীক্ষা হৈ গ'ল ফৰেষ্ট গাৰ্ড বিটিসি তাতো আহিছিল নাইট্রাছ অক্সাইডৰ বিষয়ে যিকি নহক নেক্সট কি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাস পদুম কুঁৱৰী অপচন সি বহুত এইবাৰ কি আহিছে জিকে আহিছে তো তাৰপিছত নেক্সট কোশ্চেন ৰিমোট সেন্সিংত ব্যৱহাৰ কৰা হয় কি ইএমআৰ এটো অপচন কি হৈ যাব ইএমআৰ কত আছে সিট তাৰপিছত নেক্সট আমাৰ এটো 47 ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত এটো হৈ যাব অপচন বি সন্ধ্যা ৰাগ ফ্ল্যাশ লাইট অন কৰি লৈছো তাৰপিছত নোবেল গ্যাস নেক্সট নোবেল গ্যাস কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল এটো উইলিয়াম ৰামছে হ'ব লাগে তাৰপিছত 49 স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে সুকুমাৰ সেন বহুত ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত 50 নম্বৰ ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম গৰাকী মহিলা সভাপতি পিটি উষা এইবিলাক আহিয়ে থাকে কতবা নহয় কতবা তলত উল্লেখ কৰা ভিতৰত পিছল কাৰক মানে লুব্ৰিকেন্ট কি গ্ৰেফাইট এইবিলাক নহয় হীৰা চিৰা এইবিলাক নহয় তাৰপিছত কোন বছৰত ইউপিআই এটো ইংলিছত কি ক'ব ইউপিআই এটো হৈ যাব আমাৰ 2016 তাৰপিছত স্বৰ্গদেউ তুলিকফা কোনটো নামেৰে জনাজাত লৰা ৰজা খৰা ৰজা দিহিঙীয়া ৰজা এইবিলাক আহিয়ে থাকে জানিব লাগে নেক্সট এতিয়া আমাৰ আহিব 54 অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয়ী লাভলিনা বৰগোহাঁই তাৰপিছত আলোকবৰ্ষ কিহৰ একক দূৰত্ব আলোকবৰ্ষ শুনা তেনেকুৱা লাগে যে এটো সময়ৰ একক কিন্তু নহয় এটো কি দূৰত্বৰ একক 1 আলোকবৰ্ষ মানে 1 লাইট ইয়াৰত মোটামুটি 9.4 * 10⁻12 কিলোমিটাৰ মান হ'ব লাগে মোৰ ইতে ভালকে মনত নাই ইমান হ'ব লাগে তাৰপিছত নেক্সট এইবিলাক আমাৰ ইংলিশ আৰু ৰিজনিং বিলাক এতিয়া নিদিও সময় নাই মোৰ 62 আহিছো 62 কি কৈছে কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল সদ্য বিক্ৰী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে আগৰ মূল্যৰ সমান হ'ব এটো 25% হ'ব মানে কথাটোকে অলপ বুজাই দিছো 100 টকা যেনিবা আছে ইয়াৰ কিমান পাৰ্সেন্ট ৰেহাই দিলে 20% ৰেহাই দিয়াৰ ফলত কি হৈ যাব এতিয়া 80 रुपीस তো 80 रुपीसক আকৌ 100 বনাবলৈ হলে কিমান বনাব লাগিব বঢ়াব লাগিব +20 তো এই +20 যেটো এটো 80 ৰ কিমান পাৰ্সেন্ট 80 ৰ 1/4 মানে কিমান 25% গতিকে এটো বি অপচন হৈ যাব 25% নেক্সট পাঁচজনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী সংখ্যা 250 হৈ গৈ তেন্তে 10 জনী কুকুৰাই
10 দিনৰ বাবে কণী পাৰিলে কিমান কণীৰ সংখ্যা হ'ব 1000 হ'ব লাগে নেক্সট এটো কি আমাৰ সম্বন্ধ ৰিলেশনশিপ এইবিলাক নিদিও তাৰপিছত এইবিলাক আমাৰ এটো কোশ্চেন কৈ দিছো 66 ABCD এটা 4 অংকযুক্ত সংখ্যা যত A আৰু B ৰ যোগফল C আৰু D ৰ যোগফলৰ সৈতে সমান দাৰি A আৰু D ৰ যোগফল C ৰ সৈতে সমান আৰু B আৰু D ৰ যোগফল A আৰু C ৰ যোগফলৰ দুগুণৰ সমান সংখ্যাটোৰ প্ৰথম আৰু অন্তিম অংকৰ যোগফল কিমান হ'ব তো এটো আমাৰ 5 হ'ব অপশন বি 5 তো আমাৰ কন্ডিশন কেইটা এই কেইটা দিয়া আছিল তাৰ মানে এই কন্ডিশন কেইটা স্যাটিসফাই কৰিব লগিয়া হলে আমাক লাগে কি প্রথম আৰু অন্তিম মানে a + d এটোৰ নিউমেৰিক ভ্যালু আহি যায় 5 আচ্ছা নেক্সট আহিছো এইবিলাক আমাৰ ৰিজনিং এইবিলাক ৰিজনিং এইবিলাক এৰিছো এটো কৈ দিছো তথাপিও 70 নম্বৰটো এইবিলাক ৰিজনিং হলো অলপ ম্যাথমেটিক্সৰ কি আছে টাচ আছে গতিকে কৈ দিছো 70 নম্বৰ এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150 টা ফ্ৰক আৰু শাৰ্ট আছে স্টকত দেখা গল যে 70 টা ৰঙা আইটেম আৰু 120 টা ফ্ৰক আছে যদি নীলা ৰঙৰ 18 টা শাৰ্ট আছে তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান তো 58 হ'ব অপশন সি তাৰ পিছত 1 আৰু 100 ৰ মাজত দুই অংকযুক্ত স্বাভাৱিক সংখ্যা কেইটা আছে 90 টা মানে 10 ৰ পৰা 99 লৈ কিমানটা আছে 90 টা তাৰপিছত কোন এক বৃত্তত ইয়াৰ ব্যাসাৰ্ধৰ সমান জখত যা এডাল টনা হল যা ডালৰ মূৰ কেইটা বৃত্তৰ কেন্দ্ৰৰ সৈতে যথোপযুক্ত ৰেখাখণ্ডৰ সংযোজিত কৰা হল ত্ৰিভুজটো কি হ'ব তাৰ মানে এটা বৃত্ত আছে ইয়াৰ ব্যাসাৰ্ধৰ সমান এডাল কি যা এনেকৈ টানিলো এই ব্যাসাৰ্ধ দুটো যদি সংযোগ কৰি দিয়া হয় তেতিয়া কি এই তিনটা সমান হ'ব তাৰ মানে এটো কি হ'ব সমবাহু ত্ৰিভুজ গতিকে অপশন ডি সমবাহু ত্ৰিভুজ এক্সপ্লেইন কৰিব খোজা নাছিলো তথাপি অলপ কৈয়ে দিছো এটো কি হ'ব আমাৰ 73 নম্বৰ কোশ্চেন কোন এখন সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়ে আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক একবাৰকৈ কৰ্মৰ্দন মানে হ্যান্ডশেক কৰিছিল সভাখনত কৰা মুঠ কৰ্মৰ্দনৰ সংখ্যা কিমান আছিল এটো আমাৰ অপশন এ 10 হ'ব এটো আমাৰ 5C2 কম্বিনেশন যে আছিল হেতু হিসাব কৰিলে আমাৰ আহি যাব 10 এনেকৈ এটা কোশ্চেন সেম এটা ফিল্মত কৰা হৈছিল ফিল্মটো আছিল আমাৰ সুপাৰ 30 তাতে 30 জন স্টুডেন্ট আছিল 30 জনে নিজৰ মাজত নিজে হ্যান্ডশেক কৰিব দিছিল তো কৈছিল যে টোটাল নাম্বার অফ হ্যান্ডশেক কিমান তো হেতু কি হ'ব তেনেহলে 30C2 তে উলাই যাব কিমান হয় এটো কমেন্টত কৰিব 30C2 কম্বিনেশন যিবিলাকে এডভান্স ম্যাথমেটিক্স লৈছে নাইবা ক্লাস 12ত সায়েন্স লৈ পঢ়ি আছে তেওঁলোকে গম পাব সি কি বস্তু পি থকা বস্তুও থাকে পারমুটেশন এন্ড কম্বিনেশন তো যি কি নহক নেক্সট আহিছো এটো 74 364 দিনৰ এটা যদি বৰ্ষ থাকে আৰু বৰ্ষটোৰ প্ৰথমটো দিন যদি ৰবিবাৰ হয় তেন্তে নেক্সট বছৰৰ প্ৰথমটো দিন কি হ'ব এইটো ৰবিবাৰে হ'ব তাৰ পিছত নিম্নলিখিত কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় বাকি কেইটা হয় 70 এবাৰ আহিছে আমাৰ 77 লৈ আহিছো এটো আমাৰ অপশন হৈ যাব 24 5 8 আৰু 15 ৰ চতুৰ্থ সমানুপাতিক হৈছে 24 তাৰ পিছত এইটো 78 নেক্সট আহিছো 78 অৰুণ আৰু বৰুণে এটা কাম 72 দিনত কৰিব পাৰে বৰুণ আৰু গীতুৱে কামটো 120 দিনত কৰিব পাৰে অৰুণ আৰু গীতুৱে হেতু 90 দিনত কৰিব পাৰে অৰুণে অকলে কিমান দিনত হেতু কাম কৰিব পাৰিব 120 দিনত হ'ব এক্সপ্লেইন কৰা নাই এতিয়া এনসার কি এইবিলাক দি আছো পিছলৈ হতো এক্সপ্লেইন কৰিম সময় পালে 79 এটো ক্যালকুলেশন কৰি আহিলে ইমান পোৱা যাব তাৰ পিছত এটো ৰিজনিং এটো আৰু কি কম তাৰ পিছত এটো কোনটো অমিল উলাই কমেন্ট কৰি চাব ৰিজনিং কেটা এতিয়া সোৱা নাই মই তাৰ পিছত 83 ত কি কৈছে এটা সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ আৰু এটা বৃত্তৰ পৰিসীমা সমান যদি টি এ ত্ৰিভুজৰ ক্ষেত্ৰফল বা কালি এস এ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল বা কালি আৰু সি এ বৃত্তৰ খুচাই তেন্তে কোনটো শুদ্ধ হ'ব এটো হ'ব কাৰণ আমি জানো যে আটাইতকৈ বেছি কালি থাকে যাৰ আটাইতকৈ কম বাহু থাকে পৰিসীমা একে হলে তো আটাইতকৈ বেছি কালি হ'ব সাৰ্কেলৰ তাতকৈ অলপ কম বাহু থকা আছে ত্ৰিভুজ তাতকৈ অলপ কম বাহু থকা মানে ত্ৰিভুজতকৈ বেছি থকা স্কয়াৰ গতিকে এটো ফৰ্ম হ'ব নেক্সট আমাৰ 84 টো আহিছে আমাৰ ৰিজনিংৰ পৰা ৰিজনিং এতিয়া সোৱা নাই তো নেক্সট 85 নম্বৰত আহিছো এজন মানুহে যাত্ৰাৰ 5 ভাগত 3 অংশ ৰেলেৰে
20/7 বাছেৰে আৰু শেষৰ 6.5 কিলোমিটাৰ খোজকাঢ়ি অতিক্ৰম কৰে তেওঁৰ সম্পূৰ্ণ যাত্ৰাৰ দৈৰ্ঘ্য হ'ব কিমান 130 কিলোমিটাৰ তাৰপিছত এটো কি আছে আমাৰ 86 এজন লৰাই 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় আৰু উভতি আহে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গড় বেগ কিমান এটো হৈ যাব 24 কিলোমিটাৰ পাৰ আৱাৰ এজন লৰাই এটা সংখ্যাক 5/4 ৰ সলনি 4/5 ৰে পূৰণ কৰিলে লৰাজনে কৰা গণনাত ভুলৰ শতাংশ কিমান 56.25 হ'ব তাৰপিছত 88 2005 চনৰ 8 ফেব্ৰুৱাৰী আছিল মঙ্গলবাৰ 2004 চনৰ 8 ফেব্ৰুৱাৰী কি বাৰ হ'ব দেওবাৰ তাৰপিছত নেক্সট 89 আটাইতকৈ ডাঙৰ চাৰি অংকৰ সংখ্যা যিটোক এই কেইটা সংখ্যাৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পৰা যায় সেইটো কি এটো 9720 হ'ব এই কেইটা সংখ্যাৰ এলসিএম ললে আমাৰ 540 আহে আৰু 540 দি আটাইতকৈ ডাঙৰ যেটো চাৰি অংকীয় সংখ্যা ভাগ কৰিব পাৰে সেইটো হল ইমান আৰু নেক্সট এটোৰ ভ্যালু আমাৰ আহি যাব একেবাৰে সহজ অপচন এ 4 তাৰ পিছত 91 নম্বৰ কোশ্চেন 10 ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় ৰান হৈছে 32 পৰৱৰ্তী ইনিংছত কিমান ৰান কৰিলে তেওঁৰ ৰানৰ গড় 4 বৃদ্ধি পাব 76 কৰিব লাগিব তেতিয়া এভাৰেজ 4 বাঢ়ি যাব 92 এজন মানুহ তেওঁৰ পুত্ৰৰ বয়সত 24 বছৰ ডাঙৰ বয়সতকৈ 24 বছৰ ডাঙৰ হ'ব লাগিল হয় যি কি নহওক 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স 22 ইয়াৰ্স হ'ব তাৰপৰ 93 এটো ম্যাথমেটিক্স ডাইৰেক্ট নহয় তথাপিও দিছো কোশ্চেনটো ভাল লগা কাৰণে এটা দিনত কেইবাৰ ঘড়ীৰ দুখন হাত একেলগে হয় এটো 22 টাইমছ হ'ব 12 ঘন্টাত 11 বাৰ হয় আকৌ 12 ঘন্টাত হৈ যাব 11 মুঠতে 22 বাৰ তাৰপিছত 94 এটোৰ ভ্যালু কিমান হ'ব এটো এ নম্বৰ হ'ব 80808 তাৰপিছত 95 লৈ আহিছো এটা মনাত 25 পইচা 10 পইচা আৰু কিমান আছে 50 পইচাৰ মুদ্ৰা আছে কিছুমান যাৰ অনুপাত 4:5:9 আটাইকেইটা মুদ্ৰাৰ পৰিমাণ আছে रुपीस 830 তেন্তে 25 পইচাৰ কিমানটা মুদ্ৰা আছিল মুদ্ৰাৰ সংখ্যা কিমান এটো হ'ব 1000 তাৰপিছত এটো আমাৰ আহি গল 96 যদি এটা গোলকৰ ব্যাসাৰ্ধ 10% বৃদ্ধি কৰা হয় আয়তন কিমান শতাংশ বৃদ্ধি পাব এটো হ'ব 33.10 বা 33.1 তাৰপিছত একেবাৰে আহিছো আমি এইফালে একেবাৰে এতিয়া আমাৰ লাস্ট কোশ্চেন নাম্বার 100 শেষৰটো কোশ্চেন যদি 7টা ক্রমিক সংখ্যাৰ গড় 20 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এটোৰ উত্তৰ হৈ যাব আমাৰ অপচন সি 23 তো যি কি নহওক আজিৰ কাৰণে আছিল এইখিনিয়ে অলপ খৰখেদাকে কৰিলো যদি কিবা ভুল থাকে বা এৰৰ থাকে কমেন্ট কৰি জনালে উপকৃত হ'ম ধন্যবাদ